ঠিক আমাৰ মানুহ আহি উপস্থিত হৈছেহি আৰু সকলো ৰাইজে একত্ৰিত হৈছে যেন আগন্তুক ইলেকশ্যনৰ কাৰণে সকলোৱে যা কৰি আৰম্ভ কৰিছে আৰু লগতে ঠিক তেনেকৈও আমিও যে যা কৰি আজি ৰণৰংকা বুজাইছোঁ সেই মুহূৰ্তত 23 নং দিহিৰা সমষ্টিটো কেনেভাৱে আমি জিতাই নিব লাগে কেনেকৈ আগবাঢ়িম তাৰে আমাৰ পৰিকল্পনা চলি আছে আৰু সকলো ৰাইজে কিন্তু এইবাৰ একত্ৰিত হৈছে কাৰণ আমাৰ যি 23 নং দিহিৰা সমষ্টিটো যিকোনো প্ৰকাৰে আমি আগবাঢ়ি নিব লাগিব আগবাঢ়ি নি জিতিব লাগিব তাৰ কাৰণে সমূহ ৰাইজৰ খুব ইতিমধ্যে চিন্তাধাৰা হৈছে আৰু সকলোৱে আগবাঢ়ি আহিছে কাৰণ অন্যান্য দলৰ যিখিনি কেণ্ডিডেট আমাৰ ইয়াতে প্ৰক্ষেপ কৰিছে তেওঁলোকক দেখিলে আমাৰ মানুহে খুব অশান্তি প্ৰয়োগ কৰিছে ভাল লগা নাই যেনেকৈ হওক যিকোনো প্ৰকাৰে হওক যে আগন্তুক আমি কেনেকৈ জিকাই নিব পাৰোঁ তাৰ কাৰণে সকলো ৰাইজ একত্ৰিত আজি ওলাই আহিছে আৰু সকলোৱে প্ৰতিজ্ঞাবদ্ধ হৈছে যেন তেওঁলোকে যিকোনো প্ৰকাৰে আমাৰ জিকাই নিয়াৰ কাৰণে তেওঁলোকে সংকল্পবদ্ধ হৈছে মুখ্যমন্ত্ৰীটো এতিয়া বুলি নহয় আজি মই যেতিয়াৰ পৰা ইয়াতে 23 নং দিহিৰা সমষ্টিত মই MCLA হৈ খেলি আছোঁ প্ৰত্যেক বছৰে তেওঁলোকৰ মুখ্যমন্ত্ৰীৰ লগতে আদি কৰি সৰ্বনাশনকে আদি কৰি অল অসমৰ মিনিষ্টাৰৰ লগতে লোকসভাৰ MP সকলো আহি আমাৰ ইয়াতে বাৰে বাৰে আহি থাকে কাৰণ তেওঁলোকে দিহিৰাটোহে লক্ষ্য আৰু দিহিৰাটোৰ লক্ষ্য এইকাৰণে যেনটো অপেন এৰিয়া অপেন ছেছন গতিকে তাৰ কাৰণে তেওঁলোকে আহি আমাৰ ইয়াতে উপস্থিত হয় কিন্তু আমাৰ যি জনগণ আজি মই যিখিনি কাৰ্যকাল EM হিচাপে পাইছিলোঁ এই সময়তে ৰাইজৰ কোনো এটা কাম নকৰাকৈ মই থকা নাই ৰাস্তা ঘাট পদূলিৰ পৰা আৰম্ভ কৰি চুপাই মানুহৰ ৱাল ৰভা ঘৰৰ পৰা আৰম্ভ কৰি আগফিলিঙৰ পৰা আৰম্ভ কৰি আৰু কিমান যে বান্ধ বনাই দিলোঁ ৰাইজৰ খেতিৰ কাৰণে সেইবিলাক নিজে ৰাইজে জানে আৰু চকুৰে দেখা পাইছে মই কোনো হৰলুকি কৰা নাই নিজে খোৱা নাই বা খোৱাৰ ব্যৱস্থাও কৰা নাই ৰাইজৰ কামখিনি হওক বুলি মই ওলাই আহিছোঁ ৰাইজৰ কামখিনি আমি কৰিম ৰাইজৰ কামটো কৰি আগবাঢ়ি যাম আগন্তুক আমি জিতাৰ পাছত যিখিনি কৰণীয় কাম আছে ৰাইজৰ সেইখিনি আমি কৰি আগৰণা হৈ কৰি দিম তেতিয়া ভৱিষ্যতে আমাৰ যে সকলো ৰাইজে সন্তুষ্ট হ'ব আৰু তেওঁলোকে ভাল পাব যে ঘোষণা কৰিলে কি হ'ব ইতিমধ্যে আপোনাৰ BTR চহৰখনত যায় যে আধাৰশিলা স্থাপন কৰিছে কেইদিনমান ইলেকশ্যন যোৱাৰ বাবে আধাৰশিলা শেষ পোনপ্ৰথমে আজি ভাৰতৰ স্বাধীনতা দিৱস উপলক্ষে BTR তথা সদৌ অসম ভাৰতবৰ্ষকে মই আজি শুভেচ্ছা জ্ঞাপন কৰিছোঁ কথাটো এনেকুৱা কথা যে আজি A ব্লক B ব্লক C ব্লক এই মাটিখিনিৰ নন কেডেষ্ট্ৰেলৰ পৰা কেডেষ্ট্ৰেল তাৰ পৰা গৈ কেনে মানুহখিনিক লেণ্ডলেছ ভূমিহীন তাৰপিছত তেওঁলোকক এখন 1 বিঘাকৈ মাটি দিয়া ইয়াৰ এটা সাংঘাতিক এটা পৰিকল্পনা আছে আপোনালোকে পাহৰি নাযাব আজি A ব্লক B ব্লক C ব্লক আজি প্ৰমোদ বৰাই 4.5 বছৰ চৰকাৰ গঠন কৰাৰ পিছত নতুন কৰি ইয়াত মাটি দিয়াৰ পাত্তাৰ নামত মানুহখিনি ভেলকিবাজি একো নাই কাৰণ কিয় গণ সুৰক্ষা প্ৰাৰ্থী আৰু অপৰ সুৰক্ষামীৰ অশেষ চেষ্টা অশেষ প্ৰতিবাদ আৰু এই সমস্যাবিলাকৰ কাৰণেতো গণ সুৰক্ষা প্ৰাৰ্থী জন্ম হৈছিলে এই সমস্যাবিলাকৰ কাৰণে অপৰৰ জন্ম হৈছিলে গতিকে অপৰৰ ভেটিৰ গণ সুৰক্ষা ভেটি সুৰক্ষিত নাথাকিলে আজি প্ৰমোদ বৰাই ডাঙৰীয়াই কেৱল হাৱাতে শূন্য গদাই ঘূৰাই মাটি দিবৰ কথা এইটো সম্ভৱপৰ নহয় প্ৰথম কথা যে যিসকল মাটি A ব্লক B ব্লক C ব্লক মাটি যি 1 বিঘা মাটি তেওঁলোকে দিব ওলাইছে মই প্ৰমোদ বৰাই স্পষ্ট এটা কথা ক'ব খোজোঁ এই মাটিখিনি আপোনালোকে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ মাটি হোৱাৰ পিছতো এইখিনি কিহৰ কাৰণত চাৰ্কুল অফিচৰ দ্বাৰা দি আপোনালোকে ট্ৰাইবেল বেল্টত ব্লকত পৰা বুলি কৈ ৰিপৰ্টটো কেলৈ ছাবমিট কৰিলে এই যি 1 বিঘা মাটি তেওঁলোকক দিব ওলাইছে এই মাটিখিনি ট্ৰাইবেল বেল্টৰ ব্লকৰ আধাৰত আপোনালোকে সংযোজিত কিয় কৰিলে এই মাটিখিনি যদি ইচ্ছা কৰিলেহেঁতেন আপোনাৰ চৰকাৰ নিশ্চিতভাৱে এই মাটিখিনি সম্পূৰ্ণ জেনেৰেল বা মুক্ত কৰি দিব পাৰিলে কাৰণ A ব্লক B ব্লক C ব্লক মানুহৰ সকলো ৰাইজকে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকৰ অক্ষয় চেষ্টা অনাবৰ সুৰক্ষা সমিতি হিচাপত গণ সুৰক্ষা প্ৰাৰ্থী হৈছে আৰু 23 নং পৰিষদৰ সমষ্টি MC ঘনশ্যাম দাস ডাঙৰীয়া 10 বছৰ কাৰোবাৰ মানক বা নামানক কিন্তু তেওঁৰ অশেষ চেষ্টা তাৰ মন কৰিব BTRৰ বা BTCৰ এই সংসদৰ মজিয়াত এই মাটিখিনি মাত পতাৰ কাৰণে প্ৰমোদ বৰাই ডাঙৰীয়াই নিজে ক্ৰেডিটটো লোৱাৰ কাৰণে তেখেতক 3 বছৰৰ মূৰতে EM পদৰ পৰা তেওঁ বৰখাস্ত কাৰণ জানে নেকি কাৰণ জানে যদিহে আগন্তুক দিনত যে ঘনশ্যাম দাস ডাঙৰীয়াৰ যি এক অশেষ চেষ্টা মানুহ কিয় নকৰাকৈ মাটিৰ যিখিনি ভূমিৰ তেওঁ আক্ৰমণ কৰিছে আক্ৰমণৰ প্ৰত্যাহ্বান দিব নোৱাৰি তেওঁলোকে নিজে ক্ৰেডিটটো লোৱাৰ কাৰণে তেওঁলোকে আজি ঘনশ্যাম ডাঙৰীয়াক পৰিকল্পিতভাৱে সেই চৰকাৰৰ পৰা তেওঁক গুচাই কেনে তেওঁলোকে কিন্তু আমাৰ তেওঁলোক প্ৰতিহত লৈছিল স্পষ্ট কথা আজি A ব্লক B ব্লক C ব্লক মানুহখিনিয়ে এটা কথা মানিবই লাগিব যে আজি গণ সুৰক্ষা প্ৰাৰ্থীৰ আমাৰ অবৰ সুৰক্ষা সমিতিৰ 23 নং দিহিৰা পৌৰ সমষ্টি MC ঘনশ্যাম দাসৰ যদিহে আন্তৰিকতা সহযোগিতা আৰু একলাই যি দমত সেই BTRৰ এই BTCৰ সেই স্থলী মস্তৰ যে দপাই যে মাত পাতিছিল তাৰ প্ৰতিক্ৰিয়া আজি কিন্তু প্ৰমোদ বৰাই ডাঙৰীয়াই আজি নিজে ইচ্ছা নকৰি মাটিখিনি দিয়াৰ কাৰণে বাধ্য হৈছে তেওঁলোকে